বেঙুনীয়া হ'ব গুৱাহাটী, পূৰ্বতকৈ অধিক স্বচ্ছ হ'ব মহানগৰী। পুৱাই পদূলিমুখত বাজিব গান, গুৱাহাটীয়ে পাব নতুন প্ৰাণ। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি বা বেঙুনীয়া চহৰ হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ। কপৌ ফুলৰ ৰঙৰ দৰে চহৰখনক আকৰ্ষণীয় ৰূপত সজাই তোলাৰ পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ। পিছে এয়া কোনো চৰকাৰী কঠোৰ নিৰ্দেশনা বা বাধ্যতামূলক নহয়, বৰঞ্চ নাগৰিকসকলক স্বতঃস্ফূৰ্তভাৱে ৰং সানি মহানগৰীখন সজাই তোলাৰ বাবে এক আহ্বানহে জনাইছে গুৱাহাটী পৌৰ নিগমে। ঘৰ, দোকান পোহাৰ দেৱালসমূহত পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰাৰ আহ্বান গুৱাহাটী পৌৰ নিগমৰ। আমি আহ্বান জনাইছোঁ, আমি বাৰে বাৰে কৈছোঁ আহ্বান জনাইছোঁ। হেঁচা মানুহ অৰ্ডাৰ দিব লাগিব, কমিশ্যনৰ অৰ্ডাৰ। আমি অৰ্ডাৰটো ওলোৱা নাই, আমি বাৰে বাৰে কৈছোঁ আহ্বান জনাইছোঁ। এই প্ৰতিযোগিতাৰ এটা অংশ, এই প্ৰতিযোগিতাৰ এটা অংশ হয়। আৰু যদি ৰাইজে যদি বিচাৰে যে এইটো কৰিব লাগে বুলি আমাক জনায়, তে নিশ্চয়কৈ এইটো অসম চৰকাৰে সিদ্ধান্ত ল'ব। গুৱাহাটী পৌৰ নিগমৰ এই আহ্বানৰ পিছতেই একাংশৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। পাৰ্পল চিটি হ'লে কেনে লাগিব গুৱাহাটী মহানগৰী? এইবিলাকো পিংক চিটি হয়, জয়পুৰ এণ্ড উদয়পুৰ অবভিয়াছলি। তো সেইবিলাক জেগা ধুনীয়া হয়। অবভিয়াছলি আমাৰ গুৱাহাটীখনত যেতিয়া বেগুনীয়া চিটি হ'ব ভাল লাগিব। বেঙুনীয়া পিন্ধিও আছে, ইয়া বেঙুনীয়া হ'লে ভাল লাগে, ইয়া ভাল লাগিব। নেলাগে বাৰু, নেলাগে, যেনেকুৱা আছে সেনেকুৱাই বাৰু ভাল, যেনেকুৱা আছে এনেকুৱাই ভাল, ভাল সেনেকুৱাই ভাল, পাৰ্পল হ'ব নালাগে। মহানগৰীৰ প্ৰতিটো অঞ্চল চাফ চিকুণ কৰি ৰখাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ। স্বচ্ছতাৰ ওপৰত গুৱাহাটী পৌৰ নিগমে অনুষ্ঠিত কৰিব এক বিশেষ প্ৰতিযোগিতা। পিছে কি এই বিশেষ প্ৰতিযোগিতা? বেঙুনীয়া ৰঙৰে হ'ব এই প্ৰতিযোগিতা। কিন্তু কেনেকৈ অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত? শুনক মেয়ৰ মৃগেন শৰণীয়াৰ মুখেৰে। আমি এই উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতি, তেনে ক্লাব, সংঘ, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে যদি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰে, সেইবাবে আমি তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে এটা চিন্তা চৰ্চা আমি কৰিছোঁ। আমি সকলো উন্নয়ন সমিতি, ক্লাব, মহিলা সমিতি তেওঁলোকক আমি অহা 1 জুনৰ পৰা 15 জুনৰ ভিতৰত তেওঁলোকক যোগদান কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাম। আৰু সেই তেওঁলোকৰ প্ৰপত্ৰ বা যোগদান আমাৰ ডিভিজন ৱাইজ, আমাৰ যিবিলাক আমাৰ ডিভিজন আছে 6টা ডিভিজনত, তাতে তেওঁলোকে প্ৰপত্ৰ পাব বা তেওঁলোকে তাতেও এখন এপ্লিকেশ্যন দি সামান্য এটা যোগদান কৰিলেও তেওঁলোকে নিশ্চয়কৈ যোগদান কৰিব পাৰিব। ছাবজেক্টবিলাক বা বিষয়বস্তুসমূহত কিছুমান নম্বৰ থাকিব, সেই নম্বৰ অনুযায়ী তেওঁলোকে পাব আৰু তেওঁলোকৰ মূল্যাংকন কৰি আমি তেওঁলোকৰ প্ৰতিযোগিতাৰ কাৰণে ফলাফল আমি ঘোষণা কৰিম। আমি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আমাৰ যিহেতু অসমখন এটা, আমাৰ সকলোৱে অসমীয়া সমাজত আমি বিহুৰ প্ৰতি আমাৰ সকলোৱে এটা, আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত, সকলো জন্মৰ পৰাই। তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল, কি কয় এইটো, বেগুনীয়া, সুন্দৰ কালাৰ। সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে, তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইফালে এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমৰ এখন বিশেষ বাহন পুৱাই উপস্থিত হ'ব আপোনাৰ পদূলিত। এতিয়াৰে পৰা গান বজাই এইদৰে জাবৰ সংগ্ৰহৰ বাবে যাব গুৱাহাটী পৌৰ নিগমৰ বাহন। জাবৰ লৈ যোৱাৰ নামত মাহিলী 30 টকা সংগ্ৰহ কৰিব গুৱাহাটী পৌৰ নিগমে। আজি প্ৰায় 2 বছৰমান, 1.5 বছৰ 2 বছৰ আমি জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ। তো জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ, তথাপিও আমাৰ বহুখিনি NGOয়ে জাবৰ পইচাটো লৈ আহে আৰু বহুত আমাৰ সদাশয় ব্যক্তিও জাবৰ পইচাটো দিয়ে আছিলে। কিন্তু আমাৰ তেনেধৰণৰ কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাছিলোঁ। সেয়ে আমি এইবাৰৰ পৰা আমি প্ৰতিটো ঘৰত আমি যোৱাবাৰ যি আমি 50 টকা আছিল আমি কমাই পেলাই আমি 30 টকা লোৱাৰ কাৰণে আমি সেইটো আজি জুন মাহৰ পৰা আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। গুৱাহাটী পৌৰ নিগমৰ এই আহ্বানৰ পাছত এতিয়া মহানগৰবাসীয়ে কিদৰে সঁহাৰি জনায় সেয়াহে হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন কিশোৰ হালৰ সহযোগত বিজয় কলিতা ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ